নমস্কাৰ বন্ধু বান্ধৱীসকল গ্লোবেল জ্ঞান এছামিছৰ আন এটি বিশেষ ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকৰ প্ৰিয় চেনেল গ্লোবেল জ্ঞান এছামিছলৈ। গতিকে আহক অকণো সময় নষ্ট নকৰাকৈ আজিৰ আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ ভিডিঅ'টোৰ আমি মষ্ট এক্সপেক্টেড কুৱেশ্যন কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত আমি আলোচনা কৰিম। ইয়াৰ আগতেও আমি কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত কেইবাটাও ভিডিঅ' দিছোঁ। যদিহে আপোনালোকে ভিডিঅ'সমূহ চোৱা নাই, ডিছক্ৰিপশ্যন বক্সত আমি প্লেলিষ্ট বনাই দিছোঁ। তাত গৈ আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ যিটো প্লেলিষ্ট তাত গ'লে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছবোৰ দেখা পাব। আৰু পৰীক্ষাসমূহত আমি সচৰাচৰ দেখিবলৈ পাওঁ কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত যথেষ্ট সংখ্যক প্ৰশ্ন আহে। গতিকে আমি এই ভিডিঅ'টোত যথেষ্ট সংখ্যক কাৰেণ্ট এফেয়াৰ্ছ লেটেষ্ট আৰু পৰীক্ষাত সম্ভাৱনা থকা কাৰেণ্ট এফেয়াৰ্ছ আমি নিৰ্বাচন কৰিছোঁ। গতিকে আহক আজিৰ আমাৰ প্ৰথমটো প্ৰশ্ন লৈ লৈছোঁ। প্ৰথমটো প্ৰশ্নত আছে 2024 বৰ্ষত বিশ্ব গ্ৰন্থমেলা ক'ত আয়োজিত হৈছিলে? 2024 বৰ্ষৰ বিশ্ব গ্ৰন্থমেলা ক'ত আয়োজিত হৈছিলে? চাওক, আমি অপশ্যনসমূহ কৈ নিদিওঁ, আমি কেৱল শুদ্ধ উত্তৰটো কৈ যাম। আপোনালোকে অপশ্যনসমূহ চাব পাৰে। চাওক, অপশ্যনসমূহ কৈ দিলে যথেষ্ট সময়ৰ প্ৰয়োজন হয়, যাৰ ফলত আমাৰ ভিউৱাৰ্ছখিনিয়েও বা ছাত্ৰ ছাত্ৰীসকলেও যিসকলে পঢ়ি আছে বা চাই আছে ভিডিঅ'টো, তেওঁলোকে কি অকণমান আমনি পায়। গতিকে আমি কেৱল উত্তৰসমূহে কৈ যাম। যি নহওক, প্ৰথমটো প্ৰশ্নত আমি পাইছোঁ যে 2024 বৰ্ষত বিশ্ব গ্ৰন্থমেলা ক'ত আয়োজিত হৈছিলে? সেয়া দিল্লীৰ প্ৰগতি মৈদানত হৈছিলে 10ৰ পৰা 18 ফেব্ৰুৱাৰীলৈকে। দিল্লীৰ ক'ত হৈছিলে বুলি ক'লে দিল্লীৰ প্ৰগতি মৈদানত হৈছিলে 10ৰ পৰা 10 to 18 ফেব্ৰুৱাৰী। এইটো মনত ৰাখিব, ডেটটো কিবা কাৰণত সুধি দিব পাৰে, 10 to 18 মনত ৰাখিব। আৰু য'ত হৈছিলে প্ৰগতি মৈদান। ঠিক আছে, নেক্সট কুৱেশ্যন। সংগীত নাটক অকাডেমি কোন ঠাইত সংগীত নাটক অকাডেমিয়ে কোন ঠাইত দক্ষিণ ভাৰত সাংস্কৃতিক কেন্দ্ৰ স্থাপন কৰিব? প্ৰশ্নটো আকৌ এবাৰ চাই লওক। সংগীত নাটক অকাডেমিয়ে কোন ঠাইত দক্ষিণ ভাৰত সাংস্কৃতিক কেন্দ্ৰ স্থাপন কৰিব? সেয়া হৈছে হায়দৰাবাদত। গতিকে আমাৰ কাৰেক্ট এনচাৰটো হ'ব হায়দৰাবাদ। নেক্সট কুৱেশ্যন। কোনটো বাণিজ্যিক, এইটো খুব ৰিচেণ্ট নিউজ, যিসকলে ষ্টক মাৰ্কেট শ্বেয়াৰ মাৰ্কেট জানে বা তেওঁলোকে খুব আপডেটেড হয়, তেওঁলোকে এই প্ৰশ্নটোৰ উত্তৰ দিব পাৰিব। মই কৈ আছোঁ বাৰু। কোনটো বেংকৰ বাণিজ্যিক লেনদেনৰ ক্ষেত্ৰত ভাৰতীয় ৰিজাৰ্ভ বেংকে নিষেধাজ্ঞা জাৰি কৰিছে? নাবাৰ্ড নে পেটিএম পেমেণ্টছ বেংক নে পাঞ্জাৱ নেশ্যনেল বেংক? চ' ষ্টক মাৰ্কেটত পেটিএম পেমেণ্টছ বেংকৰ যিটো শ্বেয়াৰ ভেলু 50%লৈকে কমি গৈছে। যিসকলে যদি আপোনালোকৰ টকা ইনভেষ্ট কৰিছে, যিকোনো ধৰণৰ মিউচুৱেল ফাণ্ড বা ডাইৰেক্ট ষ্টকতে ইনভেষ্ট আছে, তেতিয়া যদি আপোনালোকৰ শ্বেয়াৰ মাৰ্কেটৰ ওপৰত নলেজ আছে, তেতিয়াহ'লে এই খবৰখিনি আপোনালোকে জানে। পেটিএম পেমেণ্টছ বেংকটোক কি কৰিছে? ৰিজাৰ্ভ বেংকে নিষেধাজ্ঞা জাৰি কৰিছে, যাৰ ফলত তেওঁলোকৰ শ্বেয়াৰ ভেলু 50%লৈকে কমি গৈছে। কোনটো বেংকৰ বাণিজ্যিক লেনদেনৰ ক্ষেত্ৰত ভাৰতীয় ৰিজাৰ্ভ বেংকে নিষেধাজ্ঞা জাৰি কৰিছিল? সেয়া হৈছে পেটিএম পেমেণ্টছ বেংক। আৰু ৰিচেণ্টলি কৰিছে 2024 চনৰ 31 জানুৱাৰীত ভাৰতীয় বেংকিং নিয়ন্ত্ৰণক ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই পেটিএম পেমেণ্টছ বেংক লিমিটেড 2024 চনৰ 29 ফেব্ৰুৱাৰীৰ পৰা ইয়াৰ ডাঙৰ অংশ বন্ধ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছিল। পাছলৈ সময়সীমা 14 মাৰ্চ 2024 বঢ়াই দিয়া হৈছিল। 15 মাৰ্চ 2024 পৰা এই নিৰ্দেশ সম্পূৰ্ণৰূপে কাৰ্যকৰী হৈছিলে। অৰ্থাৎ পেটিএম পেমেণ্টছ বেংক বৰ্তমান বন্ধ হৈছে। যিটো ৱালেট ছিষ্টেম, সেই ৱালেট ছিষ্টেমটো চলি আছে। আৰু যদিহে কাৰোবাৰ টকা ইনভেষ্ট হৈ আছে পেটিএম পেমেণ্টছ বেংকত, ধৰি লওক 1 লাখ টকা থৈ দিছিলে, যদি উলিওৱা নাই, আপোনালোকে সেই টকাখিনি এতিয়া উলিয়াব পাৰিব। উলিওৱাৰ ক্ষেত্ৰত কোনো লিমিট নাই, কিন্তু এতিয়া টকা ভৰাব নোৱাৰে আৰু পেমেণ্টছ বেংকটো বন্ধ কৰি দিয়া হৈছে। যদি আপোনালোকৰ টকা আছে, আপোনালোকে লাহে লাহে বা একেবাৰে উলিয়াব পাৰিব। শেহতীয়াকৈ কোনখন ৰাজ্যত স্বয়ম আঁচনি উদ্বোধন কৰা হৈছে? খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন। স্বয়ম আঁচনি শেহতীয়াকৈ ৰিচেণ্টলি ক'ত উদ্বোধন কৰা হৈছে? সেইখন হৈছে উৰিষ্যা। শেহতীয়াকৈ কোনখন ৰাজ্যত স্বয়ম আঁচনি উদ্বোধন কৰা হৈছে? সেয়া হ'ব উৰিষ্যাত। ঠিক আছে, এইটো আমি অকণমান কালাৰটো চেঞ্জ কৰি ল'ব লাগিব। ৰেড, ঠিক আছে, এইটো অ'কে। চ' ইয়াৰে আমাৰ কাৰেক্ট এনচাৰটো উৰিষ্যা হয় এইটোৰ।
5 নম্বৰ প্ৰশ্ন এতিয়া স্বয়ম আঁচনিখন যিখন আছে সেইখন হৈছে ভাৰত চৰকাৰে আৰম্ভ কৰা বিনামূলীয়া অনলাইন শিক্ষা কাৰ্যসূচী স্বয়ম হৈছে ভাৰত চৰকাৰৰ নিজা মেছিভ অপেন অনলাইন কোৰ্স প্লেটফৰ্ম যিয়ে বিজ্ঞান অভিযান্ত্ৰিক প্ৰযুক্তি মানৱীয় আৰু সমাজ বিজ্ঞান আইন ব্যৱস্থাপনা আদি শাখাৰ অনলাইন পাঠ্যক্ৰম আগবঢ়াই আহিছে আৰু এই আঁচনি শুভাৰম্ভ বা শুভ উদ্বোধন কৰা হয় উৰিষ্যাত 2024 বৰ্ষৰ তথ্য অনুযায়ী ভাৰতত মুঠ ৰামসাৰ ক্ষেত্ৰ কেইখন আছে ৰামসাৰ ক্ষেত্ৰ কেইখন আছে 2024ৰ লেটেষ্ট তথ্য অনুসৰি ভাৰতবৰ্ষত 80খন ৰামসাৰ ক্ষেত্ৰ আছে ৰামসাৰ ক্ষেত্ৰ ভাৰতবৰ্ষত 80খন আছে এয়া 2024 লেটেষ্ট ডাটা অনুসৰি আৰু ইয়াৰে সেই ঠাইকেইখনৰ লিষ্ট আপোনালোকে দেখা পাইছে ইয়াতে যদি আপোনালোকক ডিটেইলছ লাগে আমি আমাৰ টেলিগ্ৰাম ডেসক্ৰিপচনত টেলিগ্ৰাম বাকচ আছে তাত গৈ জয়েন হলে আপোনালোকে এইবোৰ পিডিএফ যিবিলাক আছে ষ্টাডি মেটেৰিয়েল যিমানখিনি আমি সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰভাইড কৰোঁ য'ত বিভিন্ন গ্ৰুপ বা কিবা ইউটিউব চেনেলে 199 299 চাৰ্জ লৈ আছে আমি আমাৰ ফালৰ পৰা যিমানখিনি মেটেৰিয়েল দি আছোঁ এয়া সম্পূৰ্ণ বিনামূলীয়াকৈ দি আছোঁ বৰ্তমান আগলৈকে সেইখিনি বিনামূলীয়াকৈ দিবলৈ আমি ট্ৰাই কৰিম ঠিক আছে ওকে নেক্সট কুৱেশ্যন ইয়াতে আৰু এটা এডিশনাল ইনফৰমেশ্যন শেহতীয়াকৈ পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে ঘোষণা কৰিছে যে 2024 চনৰ বিশ্ব জলাশয় দিৱসৰ প্ৰাক্ষণত ভাৰতে আৰু 5টা জলাশয় ৰামসাৰ স্থান হিচাপে নিৰ্ধাৰণ কৰিছে বৰ্তমান 75টা জলাশয়ৰ পৰা 2024 বৰ্ষত এই স্থান 80টালৈ বৃদ্ধি কৰিছে ওকে নেক্সট কুৱেশ্যন কিমান গৰাকী ব্যক্তিক 2024 বৰ্ষত ভাৰতৰত্ন বঁটাৰ বাবে বাছনি কৰা হৈছে বা 2024 চনত কাক কাক ভাৰতবৰ্ষৰ কোন কেইগৰাকী ব্যক্তিক ভাৰতৰত্ন দিয়া হৈছে তেনেকুৱাকেও আহিব পাৰে প্ৰশ্নটোত আমাৰ আছে যে কিমান গৰাকী ব্যক্তিক 2024 বৰ্ষৰ ভাৰতৰত্ন বঁটাৰ বাবে বাছনি কৰা হৈছে হেয়া হৈছে 5 গৰাকী এতিয়া 5 গৰাকী বুলি ক'লেই নহব আমি নামবোৰো জানিব লাগিব MS স্বামীনাথন PV নৰসিম্হা ৰাও শ্ৰী LK আদৱানী লালকৃষ্ণ আদৱানী আৰু বিহাৰৰ কৰ্পূৰী ঠাকুৰ আৰু পলিটিচিয়ান শৰণ সিং গতিকে নামবোৰ আকৌ এবাৰ চাই লওক খুব ইম্পৰ্টেণ্ট MS স্বামীনাথন PV নৰসিম্হা ৰাও LK আদৱানী কৰ্পূৰী ঠাকুৰ আৰু শৰণ সিং ওকে নেক্সট কুৱেশ্যন 7 নম্বৰ প্ৰশ্ন 2024 বৰ্ষৰ এপ্ৰিল মাহৰ GST সংগ্ৰহ বৃদ্ধিৰ ক্ষেত্ৰত ভাৰতৰ কোনখন ৰাজ্যই শীৰ্ষস্থান অধিকাৰ কৰিছে 2024 বৰ্ষৰ এপ্ৰিল মাহত GST সংগ্ৰহৰ বৃদ্ধিৰ ক্ষেত্ৰত ভাৰতৰ কোনখন ৰাজ্যই শীৰ্ষস্থান অধিকাৰ কৰিছে এয়া এপ্ৰিল মাহৰ ডাটা অনুসৰি 2024 চনৰ সো ইয়াৰে আমাৰ কাৰেক্ট এনসাৰটো হ'ব মিজোৰাম 2024 বৰ্ষৰ এপ্ৰিল মাহত GST সংগ্ৰহ বৃদ্ধিৰ ক্ষেত্ৰত ভাৰতৰ কোনখন ৰাজ্যই শীৰ্ষস্থান অধিকাৰ কৰিছে হেয়া হৈছে আমাৰ অসমৰ চুবুৰীয়া ৰাজ্য মিজোৰাম এইখিনিতে আৰু এটা প্ৰশ্ন একেই ৰিলেটেড হয় 2024 বৰ্ষৰ এপ্ৰিল মাহৰ GST সংগ্ৰহৰ বাবে অসমে কিমান স্থান অধিকাৰ কৰিছে আৰু অসমৰ স্থান হৈছে ইয়াতে সেকেন্ড অৰ্থাৎ দ্বিতীয় প্ৰথম হৈছে মিজোৰাম দ্বিতীয়তে অসম ইয়াতে চাওক আপোনালোকে এডিশনাল ইনফৰমেশ্যন এটা দি দিছো 2024 চনৰ এপ্ৰিল মাহত মুঠ সামগ্ৰী আৰু সেৱা কৰ GST সংগ্ৰহ এক অভিলেখ সৃষ্টি কৰিছিল য'ত 2.10 লাখ কৰোৰ অৰ্থাৎ 2.10 লাখ কোটি টকাৰ GST সংগ্ৰহ কৰা হৈছিল আৰু ঘৰুৱা লেনদেনৰ ক্ষেত্ৰত 13.4% বৃদ্ধি হৈছিল আৰু আমদানিৰ ক্ষেত্ৰত 8.3% বৃদ্ধি হৈছিল 8.3% বৃদ্ধি আমদানিৰ ক্ষেত্ৰত আৰু ঘৰুৱা লেনদেনৰ ক্ষেত্ৰত 13.4% বৃদ্ধি হৈছিল আৰু এই বৃদ্ধিৰ ফলত আগৰ বছৰৰ পিছত মুঠ 12.4 অৰ্থাৎ 12.4% GST বৃদ্ধি পাইছে নেক্সট 9 নম্বৰ প্ৰশ্ন 2024 বৰ্ষৰ পেৰিছ অলিম্পিকত বেডমিণ্টন মহিলা একক শাখাত ভাৰতক কোনে প্ৰতিনিধিত্ব কৰিছিল 2024 বৰ্ষৰ পেৰিছ অলিম্পিকত
বেডমিণ্টন মহিলা একক শাখাত ভাৰতক কোনে প্ৰতিনিধিত্ব কৰিছিলে হেয়া হৈছে PV সিন্ধু নামটো মনত ৰাখিব 2024 বৰ্ষৰ পেৰিছ অলিম্পিকত বেডমিণ্টন মহিলা একক শাখাত ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰিছিলে PV সিন্ধুৱে নেক্সট 10 নম্বৰ প্ৰশ্ন বিশ্বৰ মহিলা একক টেবুল টেনিছ ৰেংকিংত শীৰ্ষ 25খন স্থান লাভ কৰা প্ৰথম মহিলাগৰাকী বা প্ৰথম ভাৰতীয় মহিলাগৰাকী কোন আছিলে আকৌ এবাৰ শুনিলক প্ৰশ্নটো বিশ্বৰ মহিলা একক টেবুল টেনিছ ৰেংকিংৰ শীৰ্ষ 25খন স্থান লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা কোন আছিলে হেয়া হৈছে মনিকা বাট্ৰা কোন মনিকা বাট্ৰা নামটো খুব ইম্পৰ্টেন্ট হয় আৰু প্ৰশ্নটো খুব ইম্পৰ্টেন্ট হয় এটো নেক্সট হেহতিয়াকৈ 2024 বৰ্ষত আয়োজিত হোৱা ফেডাৰেশন কাপত কোন গৰাকী ভাৰতীয় খেলুৱৈ স্বৰ্ণ পদক লাভ কৰিছে ভাৰতীয় খেলুৱৈ স্বৰ্ণ পদক লাভ কৰিছে চাওক 2024 বৰ্ষত আয়োজিত হোৱা ফেডাৰেশন কাপত কোন গৰাকী খেলুৱৈ স্বৰ্ণ পদক লাভ কৰিছিলে হেয়া হৈছে ভাৰতবৰ্ষৰ গৌৰৱ নীৰজ চোপ্ৰা কোন নীৰজ চোপ্ৰা আৰু তেও কোনভিড খেলত গোল পাইছিলে হেয়া হৈছিলে জেভলিন থ্ৰো হেহতিয়াকৈ 2024 বৰ্ষৰ আয়োজিত হোৱা ফেডাৰেশন কাপত কোন গৰাকী ভাৰতীয় খেলুৱৈ স্বৰ্ণ পদক লাভ কৰিছিলে নীৰজ চোপ্ৰা নেক্সট 12 নম্বৰ প্ৰশ্ন হেহতিয়াকৈ ভাৰত ফ্ৰান্সৰ যৌথ সামৰিক অনুশীলন শক্তিৰ সপ্তম সংস্কৰণ ক'ত অনুষ্ঠিত হৈছিলে ভাৰত আৰু ফ্ৰান্সৰ যেটো যৌথ সামৰিক অনুশীলন নাম আছিলে শক্তি তাৰে 7th সংস্কৰণ 7ম সংস্কৰণ ক'ত অনুষ্ঠিত হৈছিলে হেয়া আমাৰ সুবুৰীয়া ৰাজ্য মেঘালয়ত অনুষ্ঠিত হৈছিলে সো কাৰেক্ট আনসাৰ হ'ব মেঘালয় খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন এইবোৰ কাৰেন্ট এফেয়াৰ্সৰ ক্ষেত্ৰত ইয়াতে আপোনালোকে চাওক দ্বিবাৰ্ষিক সামৰিক প্ৰশিক্ষণ অনুষ্ঠান ব্যায়াম শক্তি ভাৰত আৰু ফ্ৰান্সৰ মাজত পৰ্যায়ক্ৰমে অনুষ্ঠিত হয় আৰু 6 নং সংস্কৰণটো 2021 চনৰ নৱেম্বৰ মাহত ফ্ৰান্সত অনুষ্ঠিত হৈছিল ভাৰত ফ্ৰান্সৰ যৌথ সামৰিক অনুশীলন শক্তিৰ সপ্তম সংস্কৰণ মেঘালয়ৰ উমৰয়ত আৰম্ভ হয় 2024 চনৰ 13 মেৰ পৰা 26 মেলৈকে এই অনুশীলন অনুষ্ঠিত হোৱাৰ কথা অৰ্থাৎ 13 পৰা 26 মেৰ ভিতৰত এই অনুশীলন অনুষ্ঠিত হৈ আছে বা হৈ গৈছে কাৰণ ৰেকৰ্ডিং কৰা ভিডিওটো আপলোড কৰা 2 দিন লেট হয় সেই কাৰণে হৈ গৈছে বুলি কৈছো গ্লোবেল ইলেক্ট্ৰিচিটি ৰিভিউ 2024 মতে বিশ্বৰ তৃতীয় বৃহত্তম সৌৰ শক্তি উৎপাদক হিচাপে পৰিগণিত হৈছে গ্লোবেল ইলেক্ট্ৰিচিটি ৰিভিউ 2024 মতে বিশ্বৰ তৃতীয় বৃহত্তম সৌৰ শক্তি উৎপাদক হিচাপে পৰিগণিত হৈছে কোন ভাৰত সোলাৰ এনাৰ্জিৰ ক্ষেত্ৰত তৃতীয় স্থানত আছে কোন ভাৰত এইখিনিতে 2023 চনত ভাৰতৰ সৌৰ উৎপাদন বৃদ্ধিয়ে জাপানক অতিক্ৰম কৰি বিশ্বৰ তৃতীয় বৃহত্তম সৌৰ শক্তি উৎপাদক দেশ হিচাপে পৰিগণিত হৈছে আৰু 2015 চনৰ নৱম স্থানৰ পৰা ভাৰতে তৃতীয় স্থান পাইছে চাওক 2015 চনত 9 নম্বৰ স্থানৰ পৰা এতিয়া 2024 বৰ্ষত ভাৰতে একেবাৰে তৃতীয় স্থান লাভ কৰিছে আৰু 2023 চনত ভাৰততকৈ আগবাঢ়ি চীন প্ৰথম আৰু আমেৰিকাই দ্বিতীয় প্ৰধান উৎপাদক হিচাপে পৰিগণিত হৈছে সোলাৰ এনাৰ্জিৰ ক্ষেত্ৰত এতিয়া হেহতিয়াকৈ কোনখন দেশে বিশ্বৰ প্ৰথমটো 6G ডিভাইস উন্মোচন কৰে 6G চাওক আমি এতিয়া 5G চলাই আছো ভাৰতবৰ্ষত 5G বহু ঠাইত হয়তো 5G টো ভালকে নেপায় কিছুমান ঠাইত পায় কিছুমান ঠাইত নেপায় 5G মই যত ৰেকৰ্ডিং কৰি আছো তাত নাপায় অকনমান দূৰত গৈ কিন্তু 5G স্পিড বা ফ্ৰী ইন্টাৰনেট যি দি আছে এয়াৰটেল জিঅ দিছে নেকি নাজানো সো 5G হেখিনি লাভ কৰি আছো আৰু হেহতিয়াকৈ কোনখন দেশে প্ৰশ্নটো হৈছে হেহতিয়াকৈ কোনখন দেশে বিশ্বৰ প্ৰথমটো 6G ডিভাইস উন্মোচন কৰিছে হেয়া হৈছে
জাপান। আৰু আপোনালোকে য'ত আছে তাত বাৰু 5G পায় নে নাপায়? কোনটো ডিভাইচ ভাল 5Gৰ ক্ষেত্ৰত বা 5G নেটৱৰ্ক পায় নে নাপায় জনাওকচোন, কমেণ্টত। কেতিয়াবা আমি অকণমান কথাও পাতিব লাগে। শেহতীয়াকৈ কোনখন দেশে বিশ্বৰ প্ৰথমটো 6G ডিভাইচ উন্মোচন কৰিছে? সেয়া হৈছে জাপান। কোনখন ভাৰতীয় ক্ৰিকেটাৰক বা কোনজন ভাৰতীয় ক্ৰিকেটাৰক ICC পুৰুষ T20 বিশ্বকাপ 2024ৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিযুক্তি দিছিল? খুব গুৰুত্বপূৰ্ণ। ক্ৰিকেট লাভাৰ, ক্ৰিকেট প্ৰেমীসকলে বা মানে যিসকলে ক্ৰিকেট খেল ভাল পায় তেওঁলোকে ইয়াৰ উত্তৰটো দিব পাৰিবই মই জানো। তথাপিও অভাৰঅল সকলোৱে ইয়াৰ উত্তৰটো মই জানে বুলিয়েই ভাবিছোঁ। কওকচোন কি হ'ব পাৰে? কোনজন ভাৰতীয় ক্ৰিকেটাৰক ICC পুৰুষৰ T20 বিশ্বকাপ 2024ৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিযুক্তি দিছিল? যুৱৰাজ সিঙক। কাক? দেশৰ গৌৰৱ যুৱৰাজ সিঙক। নেক্সট কুৱেশ্যন, 16 নম্বৰ প্ৰশ্ন। কোন ভাৰতীয় 16 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। কোন ভাৰতীয় 2024 বৰ্ষত গ্ৰীণ অস্কাৰ হুইটলি গ'ল্ড বঁটা লাভ কৰিছিল? সেয়া কোন? কওকচোন পূৰ্ণিমা দেৱী বৰ্মন। 2024 বৰ্ষত গ্ৰীণ অস্কাৰ হুইটলি গ'ল্ড বঁটা লাভ কৰিছিল পূৰ্ণিমা দেৱীয়ে। আৰু অসমৰ পূৰ্ণিমা দেৱী তেওঁ বন্যপ্ৰাণী জীৱবিজ্ঞানী ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মনে দ্বিতীয়টো হুইটলি গ'ল্ড বঁটা লাভ কৰিছে, যাক গ্ৰীণ অস্কাৰ বুলিও কোৱা হয়। অসমৰ যিটো চৰাই আছে হাড়গিলা, আপোনালোকে দেখিছে হাড়গিলাৰ ইয়াৰ যিটো জলাশয়ৰ বাসস্থান সংৰক্ষণ প্ৰচেষ্টাৰ বাবে তেওঁক এই সন্মান জনোৱা হৈছিল, হাড়গিলা সংৰক্ষণৰ বাবে মূলতঃ। আৰু এইবাৰ দ্বিতীয়বাৰৰ বাবে ডক্টৰ বৰ্মনক হুইটলি গ'ল্ড এৱাৰ্ডেৰে সন্মানিত কৰা হৈছে আৰু 2017 চনতো এই বঁটা প্ৰদান কৰা হৈছিলে। ইয়াক গ্ৰীণ অস্কাৰ বুলিও জনা যায়। প্ৰশ্নটো খুব গুৰুত্বপূৰ্ণ। নেক্সট কুৱেশ্যনটো লৈ লৈছোঁ, 17 নম্বৰ প্ৰশ্ন। শেহতীয়াকৈ কোনখন ৰাজ্যত স্কুল অন হুইলছ স্কুল অন হুইলছ পদক্ষেপ গ্ৰহণ কৰা হৈছে? কওকচোন মণিপুৰত। স্কুল অন হুইলছ গ্ৰহণ কৰা হৈছে ক'ত? মণিপুৰত। স্কুল অন হুইলছ। শেহতীয়াকৈ কোনখন ৰাজ্যত স্কুল অন হুইলছ পদক্ষেপ গ্ৰহণ কৰা হৈছে? মণিপুৰত। স্কুল অন হুইলছ শব্দটোত আপোনালোকে গম পাইছে হুইলছ মানে হৈছে চকা, অৰ্থাৎ অসমৰ নহয়, ইয়াতে ভাৰতবৰ্ষৰে হ'ব যিহেতু মণিপুৰত। চাওক, আমাৰ দেশত বহুত এনেকুৱা ঠাই আছে, ভিতৰুৱা অঞ্চল আছে য'ত হয়তো স্কুল এখন বনোৱাটো যথেষ্ট কঠিন। আমাৰ ডেমোগ্ৰাফিয়ে তেনেকুৱা, খুব বেছি পাহাৰীয়া অঞ্চল বা বহুত ভিতৰুৱা অঞ্চল, ছাত্ৰ ছাত্ৰীৰ সংখ্যাও যথেষ্ট কম। তেনেকুৱা ঠাইটো যাতে শিশুৱে শিক্ষাৰ পৰা বঞ্চিত নহয়, সেইবাবে কি কৰা হয়, এখন ভেনেৰে তাত এখন স্কুলৰ মডেলত ষ্টাডি মেটেৰিয়েল থাকে, টিচিং ষ্টাফ থাকে, তেওঁলোকে গাড়ীৰে গৈ সেই ঠাইত শিক্ষা দিয়ে। অৰ্থাৎ চকাৰ সৈতে কি কৰে, শিক্ষা দিয়ে। সেইকাৰণে স্কুল অন হুইলছ, অৰ্থাৎ চকাৰে। এতিয়া যদি সেই ঠাইত স্কুল বনাব নোৱাৰি, স্কুলখন লৈওতো যাব পাৰি। অৰ্থাৎ টাউনৰ পৰা গৈ সেই ভিতৰুৱা অঞ্চলখনতো ছাত্ৰ ছাত্ৰী যাতে শিক্ষাৰ পৰা বঞ্চিত নহয়, তাৰ বাবে ভেন গাড়ীৰে তেওঁলোকক গৈ শিক্ষা দিয়াৰ যিটো ব্যৱস্থা আপোনালোকে, সেইটোৱে হৈছে স্কুল অন হুইলছ। এই বিষয়ে আপোনালোকে চাওক, পঢ়ি চাওক। খুব বেছি ইণ্টাৰেষ্টিং ষ্টৰি আপোনালোকে পঢ়িবলৈ পাব। অকণমান নিজেও কিছুমান বস্তু পঢ়িবলৈ যত্ন কৰিব লাগে। নিজে যেতিয়া কষ্ট কৰা হয় তেতিয়া মনত থকাৰ যিটো খুব ভালকৈ মনত থাকে। কোনোবাই কৈ দিয়াতকৈ যেতিয়া আপুনি নিজে বস্তু এটা ৰিচাৰ্চ কৰি পঢ়িব, খুব বেছি মনত থাকে তেতিয়া। অ'কে, নেক্সট কুৱেশ্যন। শেহতীয়াকৈ কোনগৰাকী অসমীয়াক ইউনিচেফ ইণ্ডিয়াৰ যুৱ অধিবক্তা হিচাপে নিযুক্তি দিয়া হৈছে? কাক দিয়া হৈছে? অসমৰ নাহিদ আফ্ৰিনক কি কৰা হৈছে? যুৱ অধিবক্তা হিচাপে নিযুক্তি দিয়া হৈছে। ক'ত? ইউনিচেফ ইণ্ডিয়াৰ। সংগীত শিল্পী নাহিদ আফ্ৰিনক। নেক্সট কুৱেশ্যন। কোনগৰাকী বলিউড অভিনেত্ৰীক ইউনিচেফ ইণ্ডিয়াৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেচেডাৰ হিচাপে নিযুক্তি দিয়া হৈছে? ইয়াৰ উত্তৰটো মই বিচাৰোঁ প্ৰত্যেকেই দিয়ক। আৰু আমাৰ অসমৰ কোনখন জিলাৰ পৰা আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই আছে সেয়া কমেণ্ট বক্সত জনাওক। আৰু
এটা অনুৰোধ, যদিহে আপোনালোকে আমাৰ ভিডিঅ'টো চালে বা ভিডিঅ'সমূহ চাই ভাল পায়, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব। কিয় কৈছোঁ এই কথাটো, 95% ভিউৱাৰ্ছে আমাৰ ভিডিঅ'সমূহ চায়, কিন্তু চেনেলটো তেওঁলোকে ছাবস্ক্ৰাইব নকৰে। আমাৰ অনুৰোধ যাতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰে। যি কি নহওক, কোনগৰাকী বলিউড অভিনেত্ৰীক ইউনিচেফ ইণ্ডিয়াৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেচেডাৰ হিচাপে নিযুক্তি দিয়া হৈছিল, সেয়া কমেণ্ট বক্সত প্ৰত্যেকেই দিয়ক। যিসকলে শুদ্ধ উত্তৰটো দিব তেওঁলোকৰ কমেণ্টত আমি হাৰ্ট দি দিম, যাতে বাকীসকলে শুদ্ধ উত্তৰটো কি জানিবলৈ পায়। আৰু থেংকছ ফৰ ৱাচিং। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। জয় অসম।